নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শীতাল ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেক পোৱাৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাসুবেদ কিৰণ ডাঙৰীয়া। তেওঁৰ পৰা আমি জানিম আজিৰ দিনটো ৰাশিফল, গ্ৰহগতি, যাত্ৰা, শুভকৰ্ম আৰু বিভিন্ন সমস্যাৰ সমাধান ল'বলৈ চেষ্টা কৰিম। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। প্ৰথমতে আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰিম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: ৰবি বুধ মিথুন ৰাশিত, মংগল বৃষ ৰাশিত বহি আছে, শনি আজি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ বৃহস্পতি লগ্ন বহি আছে কৰ্কট ৰাশিত, কেতু আৰু শুক্ৰ সিংহ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত শাৰীৰিক প্ৰব্লেম থাকিব, লগতে টকা পইচা হানিৰ যুগ দেখুৱাইছে। গতিকে আপুনি এটা লাকি ষ্টোন গোটেই বছৰটোৰ বাবে ইউজ কৰিব পাৰে, আৰু সেয়া হ'ল এটি হোৱাইট কৰেল। এয়া এটি হোৱাইট কৰেল ৰত্ন। আপুনি 10 to 12 ৰতিমানৰ ল'ব পাৰে। ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক। শুক্ৰবাৰ দিনটো পালন কৰক, মংগলবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড চেৰিয়ট। এৰিছ, আজি পৰিৱেশ আনন্দময়। শত্ৰুৱে আপোনাৰ অনিষ্ট কৰাৰ বাবে চেষ্টা কৰিব, নিজে সতৰ্ক হৈ থাকক। নিজ চিন্তাৰে সিদ্ধান্ত ল'ব পাৰিব। পাৰিবাৰিক শুভ দিন। আজি এটা পানীৰ গিলাচত আপুনি ফু দি ল'ব 3 বাৰ আৰু বিষ্ণুৰ নাম লৈ সেই পানীখিনি গ্ৰহণ কৰক। পুৱা ভাগতে কামটো কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 2। হয়, এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম। হয়, আজি 16 জুলাই 31 আহাৰ, তিথি শুক্লা দ্বিতীয়া, বজ্ৰ যুগ। আজি কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, অশ্লেষা নক্ষত্ৰ, দেৱাৰীগণ। যাত্ৰা শুভ। দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত তিতা ভেকুৰী খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ। মিথুন ৰাশি, চৰ্টছ এণ্ড কাপছ। জেমিনি, বিয়া বাৰুৰ যোগাযোগত শুভ ফল। অকস্মাত ধন প্ৰাপ্তিৰ সম্ভাৱনা। সহকৰ্মীৰ সৈতে বিবাদ, সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। প্ৰেমত সুফল প্ৰাপ্তি। স্কাই ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। চৰ্টছ এণ্ড কিং অফ চৰ্টছ। জেমিনি, আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। আবেলিলৈ সুসংবাদ পোৱাৰ সম্ভাৱনা। প্ৰেমত মধুৰতা। আজি মাতৃৰ সৈতে সম্পৰ্ক উন্নত হ'ব। আৰ্থিক ব্যয়ৰ ওপৰত গুৰুত্ব দিব। আজি এটা পাত্ৰত পানী ভৰ্তি কৰি 2টা লং আৰু 2টা জাইফল তাত দি ৰাখক। সন্ধিয়া গছৰ গুৰিত ঢালক। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড চৰ্টছ। আজি সাগৰৰ পৰা কিছু ক্ষয়ক্ষতি, বা যদি আপুনি নদীৰ ওচৰত আছে কিছু ক্ষয়ক্ষতি হ'ব পাৰে। চৰ্দি কাহ আদিৰ সমস্যা, পেটৰ প্ৰব্লেম। আজি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। পাৰিবাৰিক দিশত শুভ, সামাজিক দিশত মধ্যম ফল। দুৰ্গা মন্দিৰত ৰঙা ফুলৰ মালা অৰ্পণ কৰক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 3। হয়, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি এখন চিঠি ল'বলৈ চেষ্টা কৰিম। চিঠিখন প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ পৰা। তেওঁ লিখিছে যে কিৰণ ডাঙৰীয়া, মোৰ ঘৰৰ অৱস্থা আগতে খুব বেয়া আছিল। বাৰীৰ শাক পাচলি বিক্ৰী কৰি চলিছিলোঁ, কিন্তু বেলেগে বৰ হিংসা কৰে। কিন্তু এবাৰ আপোনাৰ ওচৰলৈ গ'লোঁ আৰু আপুনি প্ৰতিকাৰ হিচাপে মোক হনুমানৰ পূজা কৰিবলৈ দিলে আৰু কেইটামান মন্ত্ৰ উচ্চাৰণ কৰিবলৈ দিলে। তেতিয়াৰ পৰা এতিয়ালৈকে আৰ্থিক অৱস্থা যথেষ্ট ভাল, আৰু সেইবাবে ধন্যবাদ জনাইছে। আৰু কিবা ক'ব নেকি? হয়, কথাত কয় ৰাখে হৰি মাৰে কোনে, আৰু মাৰে হৰি ৰাখে কোনে। গতিকে হৰিয়ে যদি আপোনাক ৰাখিব খুজিছে, আপোনাক নিশ্চয় সহায় কৰিব। ঈশ্বৰে যাক চকু মেলি চায় তাক নালাগে কাৰো সহায়। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, কৰ্ম কৰি যাওক, আপুনি নিশ্চয় ফল পাব। ভগৱানৰ শুভ দৃষ্টি আপোনাৰ ওপৰত পৰিব। আৰু মংগল বেয়া থাকিলে হনুমানৰ প্ৰতিকাৰ কৰিব লাগে, হনুমান দেৱক আৰাধনা কৰিব লাগে, হনুমান চালিচা পঢ়িব লাগে। পাৰিলে এটা হনুমান কৱচ পিন্ধক, আৰু ভাল ফল পাব। আৰু ৰত্ন হিচাপে আপুনি যদি এটা ৰেড কৰেল পিন্ধে, ৰক্তপ্ৰবাল পিন্ধে মংগল গ্ৰহৰ বাবে, তেতিয়া সকলো দিশতে আপুনি শুভ ফল লাভ কৰিব পাৰিব। আৰু আনে যোনটো ক'লে আপোনাক হিংসা কৰে, নতুবা শত্ৰু বৃদ্ধি হয়, সেইবিলাকৰ ফালৰ পৰা আপুনি মুক্তি লাভ কৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শীতলৰ মাজলৈ। আৰু দাদা আপোনাকো পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ। হয়, চৰ্টছ এণ্ড হেংমেন, সিংহ ৰাশি। লিঅ', আজি পাৰিবাৰিক কিছু সমস্যা থাকিব। আজি আত্মীয়ৰ পৰা সঁহাৰি লাভ। বিদ্যা শিক্ষাত শুভ ফল। ভ্ৰমণ হোৱাৰ সম্ভাৱনা।
ঘৰৰ মূল দুৱাৰত ৰঙা চন্দনেৰে স্বস্তিক চাইন আৰ্ট কৰক, ভাল হ'ব। গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 6। সোৰ্চ এণ্ড এজ অফ সোৰ্চ কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য বৃদ্ধি, আমোদ প্ৰমোদ থাকিব। আজি সৎসংগ লাভ, স্থান পৰিৱৰ্তনৰ যোগ, অৰ্থনৈতিক আৰু সামাজিক দিশত উন্নতি। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। সোৰ্চ এণ্ড ৱাৰ্ডছ। আজি আনৰ প্ৰিয় পাত্ৰ হ'ব পাৰিব। সমস্যাৰ সমাধান দেখুৱাইছে, বন্ধুৰ পৰা সহায় পাব। আজি মনৰ অস্থিৰতা বৃদ্ধি পাব, মন শান্ত ৰাখক, প্ৰেমত মধ্যম ফল। বিধৱা মহিলাক ঘিউ আৰু চেনি দান কৰক। গ্ৰীণ কালাৰ লাকি, স্কাই ব্লু আনলাকি, লাকি নম্বৰ 5। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ। পেণ্টাকলছ এণ্ড কাপছ। আজি নতুন কৰ্ম আৰম্ভ হ'ব, ভ্ৰমণত আনন্দ লাভ, কৰ্মস্থানত আনন্দ পাব। ছাত্ৰ ছাত্ৰীসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, পাৰিবাৰিক সফলতা লাভ। আজি হঠাৎ সুসংবাদ আহিব পাৰে। আজিৰ দিনটোত মেৰুণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। হয়, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়টোলৈ, যিহেতু প্ৰত্যেক দিনে আপোনাৰ বাবে লৈ অহা হয় এটা বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ দিশৰ পৰা বিভিন্ন টিপছ। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজি ক'ম ৰথযাত্ৰা। যোৱাকালিও মই ৰথযাত্ৰা সম্পৰ্কে কৈছিলোঁ, আজিও মই ৰথযাত্ৰা সম্পৰ্কে ক'ম, কাৰণ আজি দিনটোত সকলোৱে ৰথযাত্ৰা পালন কৰি আছে। আমি জনাত পুৰীৰ জগন্নাথ ধামত ৰথযাত্ৰা কিন্তু বৰ উলহ মালহেৰে পালন কৰা হয়। ঠিক তেনেকুৱা অসমৰ চুকে কোণে বিভিন্ন গাঁও ভূঞে আৰু আমাৰ গুৱাহাটীতো ৰথযাত্ৰা পালন কৰা হয়। গতিকে সেই বিষয়ে দুই এষাৰ। ৰথযাত্ৰাৰ 3খন ৰথ সমগ্ৰ ভাৰতীয় ধৰ্মীয় সংস্কৃতিৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় দৃশ্যসমূহৰ অন্যতম। এইসমূহ প্ৰতি বছৰে সম্পূৰ্ণ নতুনকৈ তৈয়াৰ কৰা হয়। এটা গজাল ব্যৱহাৰ নকৰাকৈ শতিকা পুৰণি স্থাপত্যৰ নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি ওখ কাঠৰ গাঁথনিৰে এইসমূহ সাজি উলিওৱা হয়। নন্দীঘোষ। ভগৱান জগন্নাথৰ ৰথ। ভগৱান জগন্নাথৰ ৰথখনৰ নাম নন্দীঘোষ, যাৰ অৰ্থ হৈছে আনন্দ কঢ়িয়াই অনাজন। ই প্ৰায় ৩৫.৬ ফুট ওখ আৰু ইয়াত ১৬টা চকা থাকে। ৰথখন হালধীয়া আৰু ৰঙা কাপোৰেৰে আবৃত কৰা হয় আৰু ইয়াৰ পতাকাখন ত্ৰৈলোক্যমোহিনী, যিয়ে ত্ৰিভুৱনক মোহিত কৰে বুলি কোৱা হয়। নন্দীঘোষ 3খন ৰথৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু ই সদায় শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে। তালধ্বজ। ভগৱান বলভদ্ৰৰ ৰথ। ভগৱান বলভদ্ৰৰ ৰথখনৰ নাম তালধ্বজ, যাৰ অৰ্থ হৈছে তাল গছৰ পতাকা থকাখন। ই প্ৰায় ৪৫ ফুট ওখ, ১৪টা চকাযুক্ত আৰু ৰঙা তথা সেউজীয়া কাপোৰেৰে ঢকা। ই শোভাযাত্ৰাত দ্বিতীয় স্থানত যাত্ৰা কৰে, যাৰ পিছত তেওঁৰ সৰু ভাতৃৰ ৰথখন থাকে। দৰ্পদলন, দেৱদলন। দেৱী সুভদ্ৰাৰ ৰথ। দেৱী সুভদ্ৰাৰ ৰথখনৰ নাম দৰ্পদলন, দেৱদলন বা পদ্মধ্বজ নামেৰেও জনাজাত। ই 3খন ৰথৰ ভিতৰতে আটাইতকৈ সৰু, প্ৰায় ৪৪.৬ ফুট ওখ আৰু ১২টা চকাযুক্ত, আৰু ইয়াক ক'লা তথা ৰঙা কাপোৰেৰে আবৃত কৰা হয়। ই তেওঁৰ 2 ককায়েকৰ ৰথৰ মাজত যাত্ৰা কৰে। ৰথসমূহ কেনেকৈ নিৰ্মাণ কৰা হয়? এটা জীৱন্ত শিল্প পৰম্পৰা। উৎসৱৰ কেইবামাহ আগৰ পৰাই ৰথ নিৰ্মাণৰ কাম আৰম্ভ হয়। পুৰীৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ বংশানুক্ৰমিক কাৰিকৰসকলে কেৱল নিৰ্ধাৰিত পবিত্ৰ কাঠ, মূলতঃ ধাউচা, ফাঁচি, ধুমৰি আৰু অন্যান্য অনুমোদিত প্ৰকাৰৰ কাঠ ব্যৱহাৰ কৰে। কোনো গজাল নাই, কোনো ধাতুৰ বান্ধন নাই, প্ৰতিটো যোৰা কাঠ আৰু ৰছীৰে তৈয়াৰ কৰা হয়। সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াটো প্ৰাচীন স্থাপত্য গ্ৰন্থ অনুসৰণ কৰি কৰা হয় আৰু ইয়াক বাঢ়ৈৰ কামৰ সমানে এক ভক্তিৰ কাৰ্য বুলি গণ্য কৰা হয়। উৎসৱ শেষ হোৱাৰ পিছতে ৰথসমূহৰ ভাঙি পেলোৱা হয় আৰু পবিত্ৰ কাঠসমূহ বিতৰণ কৰা হয়। ৰাম মন্দিৰ প্ৰাংগণৰ ভিতৰতে ব্যৱহাৰ কৰা হয়। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ। হয়, সোৰ্চ এণ্ড নাইট অফ ওৱান্স, ধনু ৰাশি, ছেজিটেৰিয়াছ। আজি মনৰ ভক্তিভাৱ বৃদ্ধি পাব, মনত কিছু হতাশা আহিব, যদিও পিছৰ ফালে ভালে দেখুৱাই আছে। আজি ঘৰুৱাত সুখ শান্তি থাকিব, বিদ্যাৰ্থীসকলৰ শুভ। আজি 3টা তুলসী পাতত সেন্দুৰ দি পেলাই ঘৰৰ থাপনাত ৰাখক। লাকি কালাৰ য়েলো, আনলাকি কালাৰ গ্ৰে, লাকি নম্বৰ 9।
এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ ভাতৃবোধ মনোভাৱৰ সৃষ্টি হ'ব প্ৰেম প্ৰীতিত শুভ ফল সন্তানৰ পৰা সুখ বদনামৰ পৰা সাৱধান হওক সামাজিক দিশত উন্নতি আজিৰ দিনটোত আপুনি ৰথযাত্ৰা প্ৰত্যক্ষ কৰক আৰু ৰথৰ ৰছীডালক স্পৰ্শ কৰক নিশ্চয় জগন্নাথ দেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আজি পাৰ্পল কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ কুম্ভ ৰাশি আজি বিদ্যাৰ্থীসকলৰ সুনাম বৃদ্ধি আনৰ পৰা সঁহাৰি পাব মনোবল বৃদ্ধি পাব গৃহ সমস্যা থাকিব শিক্ষাত শুভ ফল কোনো মন্দিৰত বা ধৰ্মীয় স্থানত সৰিয়হ বা তেল দান কৰক বিশেষকৈ আজি ৰথযাত্ৰা বুলি আপুনি ৰথযাত্ৰা নিশ্চয় লক্ষ্য কৰক প্ৰত্যক্ষ কৰক আৰু দুখীয়া লোকক কল মিশ্ৰি চেনি আদি দক্ষিণাৰ সৈতে দান কৰক গ্ৰে কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 5 মীন ৰাশি চ'ৰ্চ এণ্ড কাপছ আজি পিতৃ মাতৃৰ অসুখ বিসুখত কষ্ট পাব উপাৰ্জন বৃদ্ধি হঠাৎ ভ্ৰমণ হ'ব পাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল পাৰিবাৰিক দিশত শান্তি বজাই থাকিব চিলভাৰ কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 3 আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে ৰথযাত্ৰাত যাওক আৰু ৰথৰ ৰছীডাল স্পৰ্শ কৰি জগন্নাথ দেৱৰ সেৱা কৰক আপোনাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফল যাত্ৰা শুভকৰ্ম আদি জানিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত চাব পাৰিব লগতে আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান ল'বলৈ আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে তেওঁক যোগাযোগ কৰিব পাৰিব লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি আপোনাৰ বিভিন্ন সমস্যা লৈ আপুনি পল্টন বজাৰ চেম্বাৰলৈ যাব পাৰিব তেওঁক লগ ধৰি আপোনাৰ সমস্যাটিৰ সমাধান ল'ব পাৰিব দাদা আপোনাৰ ঠিকনাটি এবাৰ জনাব হয় মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ মই ফেচবুকত আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ লগতে আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া মোৰ চেম্বাৰলৈ আহিব পাৰে অনলাইনতো চোৱা চিতাৰ ব্যৱস্থা আছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসী বিদায় লৈছোঁ ধন্যবাদ